পুৱা 4:25 ৰাতিপুৱা 4:25 আৰু কেইটামান ক্ষণ আৰু লগে লগে এই ছবিখন মুকলি হ'ব পুৱা 4:35 নক্ষত্ৰ চিনেমাত আজি পুৱা 4:35 পৰা শ্ব' আৰম্ভ হৈছে পুৱা 4:45 ৰৈ ৰৈ বিনালে আৰম্ভ হ'ব 4:45 তেজপুৰ বৰ্তমান TNZ চিনেমা হলৰ পৰা পুৱা 5 বজাতেই অনুৰাগীৰ আমি ভিৰ দেখুৱাইছোঁ আৰু পুৱা 6 বজা 6:15 পৰা যোৰহাটৰ যি ইলি চিনেমা হলত প্ৰথমটো দৰ্শনী আৰম্ভ হ'ব অভূতপূৰ্ব অবিশ্বাস্য অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বতোকালৰ বৃহৎ অভিলেখ কেৱল অসমতেই নহয় দেশৰ ভিতৰতো নজিৰ দেখুৱালে জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে জুবিনৰ প্ৰতি অসমীয়াৰ ভালপোৱা কিমান অসমীয়াৰ প্ৰাণৰ কিমান গভীৰে গভীৰে শিপাই আছে জুবিন তাকেই প্ৰমাণিত কৰি দিলে জুবিন যুগৰ অসমীয়াই 31 অক্টোবৰৰ এই দিনটোত বৈ গ'ল লুইতৰ দুয়োপাৰে ৰৈ ৰৈ বিনোৱা অসমীয়াৰ আৱেগৰ ঢল দাদাৰ বিহীন মানে চিনেমা চাবলৈ আহিছোঁ আজি দাদাৰ কাৰণে তেওঁক দেখি কি মানে কেনেকুৱা লাগিব নিজে মানে অনুভৱ কৰিব পৰা নাই বহুত বেয়া লাগিছে ভয় লাগিছে কিয় নাজানো বেয়াও লাগিছে বহু প্ৰতীক্ষিত ছবিখন মুক্তি দিয়াৰ পিছত পুৱতি নিশা 4:25 মহানগৰীৰ বেলতলাৰ মেট্ৰিক্সত আৰম্ভ হৈছিল ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আহিছোঁ জুবিন গাৰ মানে আমাৰ নিজৰ ল'ৰা আৰু আমি গ'ল যেন আমাৰ মনৰ ভাৱ নাই আশাই মানে তেওঁ ছবিটো চাম বুলিয়ে আহিছোঁ ইয়াৰ পিছত লখিমপুৰৰ নক্ষত্ৰত পুৱতি নিশা 4:35 দেখুওৱা হ'ল প্ৰথমটো দৰ্শনী ধেমাজিৰ RRত পুৱতি নিশা 4:45 দেখুওৱা হ'ল প্ৰথমটো দৰ্শনী মহানগৰীৰ বিভিন্ন হলৰ প্ৰতিটো হলত ক্ৰমে 6 বজাৰ পিছৰ পৰাই আৰম্ভ হ'ল প্ৰথম দৰ্শনীসমূহ কেৱল চিনেমা চাবলৈকে ৰাতি উজাগৰে থাকি পুৱতি নিশা কানিমুনি এন্ধাৰত হললৈ আহিল জুবিন অনুৰাগী কোলাত কেঁচুৱা লৈ আহিল মাতৃ জুবিন দাক ভাল পোৱাৰ কাৰণে আহিছোঁ আৰু কিমান বছৰীয়া সন্তান লৈ আহিছে আপুনি 9 মাহ মৰমৰ শিল্পীজনক চাবলৈ আহিছোঁ আৰু তো চাবলৈ নাপাম সেইকাৰণে আশা আছিলে জাষ্টিছৰ চাব পালে আপোনজনৰ কান্ধত ভৰ দি আহিল বৃদ্ধ বিশেষভাৱে সক্ষম আৰু শাৰীৰিক বাধাগ্ৰস্ত কায়িকভাৱে হেৰাই যোৱা জুবিনক চিনেমাৰ পৰ্দাত চাই সান্তনা লভিবলৈকে স্কুল কাৰ্যালয়লৈ যোৱাৰ আগতে ঢপলিয়াই আহিল জুবিন অনুৰাগী মোৰ চাব ইচ্ছা যায় তাৰ কাৰণে মই চাব আহিছোঁ পাপা মাৰ লগত উচুপি অহা জুবিন অনুৰাগীয়ে ক'লে আমি মনোৰঞ্জনৰ বাবে অহা নাই আমি কান্দিবলৈকে আহিছোঁ আমি জুবিনক চাবলৈ আহিছোঁ সন্মুখত যেতিয়া দেখিম তেতিয়া কেনেকুৱা লাগিব আমি মানে ক'ব পৰা নাই তাকে সাহস গোটাই আছোঁ বুকু এতিয়াও কপি আছে নিজকে বহুত প্ৰস্তুত কৰি আহিছোঁ চাম বুলি আহিছোঁ আজি এই ক্ষণত ক'বলৈ একো ভাষা নাই জুবিন দাৰ শেষৰখন ফিল্ম আজি ৰাতিপুৱা গোলামুখৰ পৰা আমি 3টা বজাতে ওলাইছোঁ জুবিনে চিঠি লিখি মাতিছিল ৰৈ ৰৈ বিনালে চাবলৈ কিন্তু চিঠি নোপোৱা হ'লেও আহিবলৈ সাজু হৈ আছে লাখ লাখ অসমীয়া যাৰ বাবে ৰৈ ৰৈ বিনালে চাব খোজা জুবিন অনুৰাগীক টিকট যোগান ধৰিব পৰা নাই ছবিগৃহই হাউচফুল হৈ পৰিছে প্ৰতিটো চিনেমা ঘৰ ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট